ভিডিঅ'টোত আলোচনা কৰিম আমালোকৰ সমাজ বিজ্ঞান অৰ্থাৎ ছ'চিয়েল সায়েন্সত আহিবলগীয়া যিখন মেপ আছে সেই মেপখন আমালোক কেনেকৈ আঁকিম, সেই মেপখন আঁকি ঠাইবিলাক আমালোক কেনেকৈ বহাম, ঠাইসমূহ বহোৱাৰ এটা টেকনিক আছে, যি টেকনিকটো আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম। সমূহ ছাত্ৰ ছাত্ৰীয়ে এই টেকনিকটো নাজানে, কেৱল মাত্ৰ অলপ কেইজন ছাত্ৰ ছাত্ৰীয়ে এই টেকনিকটো জানে। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তেনেহ'লে মেপত যিটো মাৰ্ক আছে সেইটো মাৰ্ক পাবলৈ তোমালোকে সক্ষম হ'বা। ঠিক আছে, সৰ্বপ্ৰথম মই তোমালোকক কৈ আছোঁ, ইতিমধ্যে হয়তো সমূহ ছাত্ৰ ছাত্ৰীৰ মেপ কেনেকৈ আঁকিব লাগে সেইটো এটা ধাৰণা আহি গৈছে, আৰু সমূহ ছাত্ৰ ছাত্ৰী হয়তো পাৰে যে কেনেকৈ মেপখন আঁকিব লাগে, একেবাৰে সুন্দৰভাৱে আৰ্ট কৰিব পাৰে। গতিকে যদি মেপখন আৰ্ট কৰি থৈ আহা তেনেহ'লে কিন্তু মাৰ্ক পাবা। সেই মাৰ্কটো পাই মানে কম মাৰ্ক পাবা, আৰু 3 বা 2ৰ পৰা 3 মাৰ্ক পাব পাৰা। যদি ঠাইসমূহ বহোৱা মেপত যিটো মাৰ্ক আছে সম্পূৰ্ণ মাৰ্কটোৱে পাবা। ঠিক আছে, মেপত কিন্তু অৰ থাকিব, অৰৰ এটা প্ৰশ্ন থাকিব, প্ৰশ্নৰ বদলত অৰ থাকিব। ঠিক আছে, হয়তো প্ৰশ্নটো কৰিব লাগিব নহ'লে মেপটো কৰিব লাগিব, কাৰণ ইয়াৰ আগৰবাৰ এনেকুৱা কৰিয়ে আহিছে। ঠিক আছে, তো যদি কোনোবা ছাত্ৰ ছাত্ৰী এতিয়াও মেপ আঁকা হোৱা নাই আৰু নাজানে যে কেনেকৈ মেপ আঁকিব লাগে, তেনেহ'লে এতিয়াও সময় আছে। ইউটিউব বা য'তে পাৰা আৰু কাৰো লগত কণ্টেক্ট কৰিবা, তোমাৰ ফ্ৰেণ্ডক ক'বা যে কেনেকৈ আঁকিব লাগে, আৰু যাৰ পৰা তোমালোকে ভালকৈ বুজিব পাৰা, আৰু বা ইউটিউবতে চাৰ্চ কৰিবা যে মেপ কেনেকৈ আঁকিব লাগে, মেপৰ সুন্দৰ ভিডিঅ' আহি যাব, তাত আঁকা শিকি ল'বা। ঠিক আছে, তো ইয়াত দেখা এই মেপখন যে আঁকিলা, মেপখন আঁকি এনেকৈ থৈ দিলা, এনেকৈ থৈ দিলে কিন্তু নহ'ব, ঠাইসমূহ বহাব লাগিব। ঠিক আছে, তো ঠাইসমূহ বহোৱাৰ কাৰণে মই তোমালোকক মেপত যিবোৰ ঠাই বহাব লাগে সেই ঠাইসমূহ ইয়াত কিন্তু মই লিখি লৈছোঁ। এই ঠাইসমূহৰ ভিতৰতে যিকোনো এটা বা দুটা ঠাই তোমালোকক মেপত বহুৱাব দিব। তো ইয়াত দেখা মেপখনৰ ভিতৰত মই এটাকৈ বিন্দু দিছোঁ আৰু বিন্দুৰ ওপৰত নম্বৰ দিছোঁ। ঠিক আছে, এই যে ইয়াত যে মই এটা নম্বৰ দিছোঁ, বিন্দু দি 1 নম্বৰ দিছোঁ, তেন্তে ইয়াত যে মই 1 নম্বৰ দিছোঁ, এই 1 নম্বৰখন কি হ'ব? মানস ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে, এতিয়া যদি কোনোবা এজন মানুহে চাই এইখন, তেওঁ গম পাব যে কি মানস ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে, এই ঠাইখিনিত আছে। ঠিক আছে, মানস ৰাষ্ট্ৰীয় উদ্যান এইখিনি ঠাইত আছে। তাৰপিছত 2 নম্বৰত দেখা নামেৰী ৰাষ্ট্ৰীয় উদ্যান। তো 2 নম্বৰ ক'ত আছে? এইখিনি ঠাইত নামেৰী ৰাষ্ট্ৰীয় উদ্যান আছে। ঠিক আছে, 3 নম্বৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এতিয়া দেখা 3 নম্বৰ ক'ত আছে? 3 নম্বৰ য'ত থাকিব, 3 নম্বৰ ইয়াত, তেন্তে ইয়াত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আছে। এতিয়া 4 নম্বৰ দেখা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো বহুত কেইবাৰ অহা দেখা গৈছে, গতিকে এইটো ভালকৈ চাই যাবা যে ক'ত মই দিছোঁ। 4 নম্বৰ ক'ত আছে দেখি লোৱা তোমালোকে। 4 নম্বৰ ক'ত দিছোঁ মই? 4 নম্বৰটো, আৰু মেপ আঁকাৰ পিছত এইটো দিব। ঠিক আছে, তোমাৰ উত্তৰ পূব পশ্চিম উত্তৰ দক্ষিণ এইটো দিব লাগিব, এইটো কম্পালচৰি, এইটো দিলে বহুত ভালে হয়। ঠিক আছে, এতিয়া 4 নম্বৰটো তোমালোকে পালা। ঠিক আছে, তাৰপিছত তোমালোকৰ 5 নম্বৰটো দেখা ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। 5 নম্বৰটো মই ক'ত দিছোঁ? 5 নম্বৰটো মই ইয়াতে দিছোঁ, 4 নম্বৰ ইয়াতে। ঠিক আছে, তেন্তে এই ঠাইখিনিত নদীৰ কাষতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে। ঠিক আছে, 5 নম্বৰ য'ত আছে সেইখিনি ঠাইত আছে। শিলচৰ 6 নম্বৰ ক'ত দিছোঁ মই? 6 নম্বৰ য'ত আছে 6 নম্বৰ ইয়াত। 7 নম্বৰ কি আছে? 7 নম্বৰ আছে কি? হাফলং। ঠিক আছে, হাফলং এইখিনি ঠাইত আছে। 8 নম্বৰ বৰাইল, এইখিনি ঠাইত আছে। 9 নম্বৰ কথাটো বাদ দিয়া, তোমালোকে বুজি পাইছা চাগে যে এনেকৈ কৰিব লাগে। ইয়াত 10 নম্বৰ দেখা বহুত ঠাই মই তোমাক দিছোঁ। ঠিক আছে, 10 নম্বৰ কি দিছোঁ? ৰপ্তানি বৃদ্ধি ঔদ্যোগিক পাৰ্ক বা আমিনগাঁও। তাৰপিছত কি দিছোঁ? জৈৱ প্ৰযুক্তি পাৰ্ক, ছফ্টৱেৰ প্ৰযুক্তি পাৰ্ক, বিমান পণ্য পৰিবহণ ক্ষেত্ৰ, অসমৰ ৰাজধানী দিছপুৰ, অসমৰ আন্তৰ্জাতিক বিমানবন্দৰ, অসমৰ আটাইতকৈ জনবহুল নগৰী বা গুৱাহাটী, নুনমাটি গুৱাহাটী। ঠিক আছে, গুৱাহাটীত তেল শোধনগাৰ। তো এইখিনি যে মই দিছোঁ, এই 10 নম্বৰ, এই যিকেইটা ঠাই আছে ইয়াত কেৱল মাত্ৰ 10 নম্বৰ মই ক'ত দিছোঁ সেইটোক লোকেট কৰা, এই 10 নম্বৰত দি দিবা।
মানে ক'বলৈ কি চেষ্টা কৰি আছোঁ তোমালোকক যে এইসমূহ এই 10 নম্বৰ যিকেইটা ঠাই আছে এই ঠাইকেইটা যদি তোমালোকক বহুৱাব দিয়ে তেন্তে তোমালোকে এই 10 নম্বৰত বহাই দিব, এইখিনি ঠাইত বহাই দিবা তেন্তে হৈ যাবা, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল এনেকৈ তোমালোকৰ মেট্ৰিক পৰীক্ষাত তোমালোকে বহুৱাব ট্ৰাই কৰিবা। এনেকৈ বহুৱাটো বহুত ইজি হয়, ঠিক আছে। কাৰণ জাগাৰ নাম লিখি তাত লিখি দিয়া বেয়া দেখায়, সেইকাৰণে এনেকৈ দিবা। এতিয়া ছাপ'জ ধৰা তোমাক কি দিছে মাজুলী দিছে 13 নম্বৰ, মাজুলী দিছে। এতিয়া কেৱল মাত্ৰ ধৰা এটাই দিছে যে মাজুলী অসমৰ মানচিত্ৰ আঁকি মাজুলী বহুৱাব লাগে, ঠিক আছে। তো তোমালোকে উত্তৰ দিবা, মেপখন আঁকিবা, মেপখন আঁকি শেষত একেবাৰে 13 দিয়া বা 2 দিয়ে বা 3 দিয়া, ঠিক আছে। 3 দিবা, 3 দি এতিয়া দেখা মই ইয়াত 13 নম্বৰ ক'ত বহাইছোঁ, ঠিক আছে। 13 নম্বৰ য'ত মই বহাইছোঁ সেই 13 নম্বৰ ঠাইখিনিতে হ'ব কি মাজুলী, এই যে এইখিনি ঠাইতে হ'ব তোমাৰ মাজুলী, ঠিক আছে। তো এনেকৈয়ে মই তোমালোকক মই বুজাবলৈ চেষ্টা কৰি আছোঁ, ঠিক আছে। এনেকৈয়ে বহাবা, এনেকৈ বহালে তোমালোকৰ মাৰ্কটো অহাত অলপমান সুবিধা হ'ব, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু মেপৰ PDF-টো মই ডিছক্ৰিপশ্যন বক্সত দি ৰাখিম লিংকটো, তাৰ পৰা তোমালোকে দেখি অলপমান আৰু ভালকৈ বুজি ল'বা, ঠিক আছে। তো আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ।